স্ট্রাগল নাই সাকসেস নাই যদি আপনার জার্নি স্ট্রাগল নাই হওয়া যদি আপনার জার্নি নো নাই পোৱা আপনার জার্নি যদি চ্যালেঞ্জ নাই পোৱা রিজেকশন নাই পোৱা ঘৰৰ মানুহে যদি বাধা নাই কৰা আপোনাৰ সাকসেস হলে দেৰি হ'ব পাৰে যদি মই কোৱা প্ৰত্যেকটা স্ট্রাগল আপুনি ফেস কৰিছে রিজেকশন পাইছে নো কৰিছে ফ্যামিলি রিলেটিভসে হাহিছে দোস্তে রিজেক্ট করিছে হাহিছে ইগনোর করিছে দ্যাট মিন্স ইউ আর দ্য in the right track of success. Thank you so much. Good morning. More naam Faisal Haq, Golpara district. Moi apnar business korar agot homeopathy practice korisilu. Pray 20 বছর এতিয়ালৈ 20 বছর মোৰ এক্সপেৰিয়েন্স হৈছে ডক্টৰ হিচাপে ফ্ৰেন্ডছ ডক্টৰৰ এই বস্তুবিলাক ডক্টৰী কৰোঁতে মই ভেষ্টিজ পালোঁ আৰু ভেষ্টিজত যোনে মোক জইন কৰাইছিল এখেতে মানে এদিন দুদিন ছাৰ্ভিচ কৰি সিহঁতে ভেষ্টিজ মানে বাদ দিছে তাৰপিছত আমাৰ গ্ৰেট গুৰু জয়ন্ত ছাৰৰ লগত আমাৰ মিট হ'ল আৰু এখেতৰ ছাজেশ্যন হিচাপে কাম আৰম্ভ কৰিলোঁ ফ্ৰেণ্ডছ মোৰ ড্ৰিম এনেকুৱা আছে ভেষ্টিজ কৰাৰ আগত যে এটা প্লেটিনা গাড়ী আছিল সেই প্লেটিনা গাড়ী মই চলোৱা নাছিলোঁ কাৰণ ফুয়েল ভৰোৱাৰ পইচাৰ কাৰণে মই চাইকেল এটা কিনিছিলোঁ গাড়ী আপোনাৰ প্লেটিনাখন আমাৰ দোকানত আগত ৰাখি চাইকেল দি ক'তবা যাব লগা হ'লে চাইকেল দি গৈছিলোঁ ফ্ৰেণ্ডছ এনেকুৱা এটা পজিশ্যন আৰু য'ত আমি আছিলোঁ কেতিয়াও কোট টাই এইবিলাক পিন্ধাৰ কাৰণে আমি সপোনটো দেখা আমাৰ লাজো লাগিছিল কিন্তু ফ্ৰেণ্ডছ আজি ভেষ্টিজ ইণ্ডাষ্ট্ৰীত আহি চাব ইমানখিনি আগবাঢ়িব পাৰিছোঁ এইটো পাৱাৰ অফ ভেষ্টিজ তো ফ্ৰেণ্ডছ ভেষ্টিজৰ এনেকুৱা এখন ইণ্ডাষ্ট্ৰী ৰিয়েলি ফ্ৰেণ্ডছ মই কথা ভালকৈ ক'বই নোৱাৰোঁ ৰিয়েলি ফ্ৰেণ্ডছ আমি খিচুৰি লেংগুৱেজ কওঁ খিচুৰি লেংগুৱেজ তাৰমানে অসমীয়া কওঁতে বেংগলী আহে বেংগলী হিন্দী কওঁতে সেইটো আহে তথাপিও আজি ফ্ৰেণ্ডছ ভেষ্টিজ ইণ্ডাষ্ট্ৰীত কাম কৰি দুটা কাৰ ৰিচিভ কৰিলোঁ আৰু ফৰেন গ'লোঁ আৰু দেউতাকক মই হজত পঠালোঁ য'ত 3 লাখ প্লাছ ইনভেষ্ট কৰিব লগা হয় অনলি ভেষ্টিজৰ মাধ্যমে ফ্ৰেণ্ডছ যদি আমি এই ভেষ্টিজ ইণ্ডাষ্ট্ৰীত যদি ডিচিশ্যন নল'লোঁ হয় আজি এইখিনি লাইফত কেতিয়াও কৰিব নোৱাৰিলোঁ হয় ফ্ৰেণ্ডছ ৰিয়েলি আৰু ইয়াতে কাম কৰিব লাগে আৰু কি আপোনালোকে সকলোৱে জানে যে জাষ্ট প্ৰডাক্ট ব্যৱহাৰ কৰিব লাগে আৰু মানুহক শ্বেয়াৰ কৰিব লাগে আৰু এইখিনি কৰিয়ে ইমান দূৰ আগবঢ়া যায় মোৰ 3 মাহৰ ইনক্লুডিং 3 মাহ মিলি মই কমিশ্যন ফাৰ্ষ্ট কমিশ্যন বনাছ পাইছিলোঁ 282 টকা আৰু মোৰ এইটো মাহত বনাছ আহিছে 2,34,021 তো ফ্ৰেণ্ডছ ৰিয়েলি ইয়াৰ কাৰণে আমাৰ গ্ৰেট মেণ্টৰ তৰুণ কুমাৰ মহাৰিষ্ট্ৰ ছাৰ জয়ন্ত ছাৰ ৰিয়েলি আমাৰ এই দুজন মহাগুৰুৱে আমাক ইমান দূৰলৈ আগবাঢ়িব পাৰিছে যিজন মানুহে জিন্দগীত সপোনতে দেখিব পৰা নাছিলোঁ যে 4 হুইলাৰ গাড়ী চলাব পাৰিম আৰু মই জয়ন্ত ছাৰক কৈছিলোঁ যে ছাৰ মই গাড়ী ল'ম মানে গাড়ী লোৱাৰ আগত যে গাড়ীতে যদি পানী দি চলোৱা যায় তেতিয়াহে মই গাড়ী ল'ম তো ফ্ৰেণ্ডছ মোৰ ইনকাম কেনেকুৱা আছে আৰু আজি চাব ফ্ৰেণ্ডছ ভেষ্টিজ ইণ্ডাষ্ট্ৰী ইয়াৰ আগত যেতিয়া মোৰ এল্টো আছিলে গাড়ী এইটো 1.5 লাখ কিলোমিটাৰ ৰান কৰিছোঁ আৰু বৰ্তমান ব্ৰেজা 53,000 কিলোমিটাৰ ৰান কৰিলোঁ ছাৰ ফ্ৰেণ্ড এই লকডাউনৰ ভিতৰত আৰু এই লকডাউনৰ ভিতৰতো মোৰ ইনকাম লাখৰ তলত অহা নাছিল এনেকুৱা এখন ইণ্ডাষ্ট্ৰীত আমি কাম কৰোঁ যে দুনিয়াৰ মানুহৰ ইনকাম একো নাপায় কি হুলস্থুল আৰু আমাৰ ভেষ্টিজিয়ানৰ ইনকাম আহি থাকে গতিকে ফ্ৰেণ্ডছ আজি আমি ছাকচেছ ছেমিনাৰত আহিছোঁ গতিকে আমাৰ কথা আৰু বহুত শুনিব পাৰিব মই এটাই মেছেজ আপোনালোকক দিওঁ ৰিয়েলি ফ্ৰেণ্ডছ আপোনালোকে ভেষ্টিজ দিলছে কৰক দিলছে কৰক 100 to 100% আপোনালোকৰ যিটো গ'ল দেখিব সেই গ'লটোতো এচিভ কৰিবই আৰু যিটো দেখা নাই সেইটোও এচিভ কৰিব থেংক ইউ উইথ ইউ Thank you so much. We are honored to hear from